নমস্কাৰ। 16 নৱেম্বৰ শনিবাৰৰ ৰাশিফলটো মই আগবঢ়াইছোঁ। আজি বৃষ ৰাশি, কৃতিকা নক্ষত্ৰ, কৃষ্ণপক্ষ, প্ৰতিপদ তিথি, পৰীখ যোগ চলিব। যোগটো বৰ ভাল নহয়। যিসকল লোক নতুনকৈ মোৰ এই চেনেলটোত ভিজিট কৰিব বা কৰিছে, তেওঁলোকে মোৰ এই চেনেলটো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। কমেণ্টত ওম নমঃ শিৱায়, জয় মা কালী বুলি লিখিব। সকলোৱে আজি শনিদেৱক স্মৰণ কৰিয়ে দিনটো আৰম্ভ কৰিব। আহক, প্ৰথমে আহিব মেষ ৰাশি। মেষ ৰাশিৰ ক্ষেত্ৰত 2 সংখ্যা ব্যৱহাৰ কৰিব, আকাশী ৰং ব্যৱহাৰ কৰিব। 7:50 পৰা 12:15 ভাল সময়, বাকী সময় চাই চিতি ল'ব। শৰীৰ আপোনাৰ ভালেই দেখা যায়, ভ্ৰমণত ভাল হ'ব। চাকৰি কৰ্ম আদিত ভালেই দেখা যায়। আপোনাৰ কাম কাজ লাহে ধীৰে হ'ব, ভাগ্যৰ সহায় পাব। দাম্পত্যত ভাল, ডাঙৰৰ সৈতে আলোচনা কৰিব। কিছু ক্ষেত্ৰত আপোনাৰ মনৰ এনাৰ্জি কম দেখা যায়। ভাই ভনীৰ সৈতে সম্পৰ্ক ভাল নহয়। পাৰিবাৰিক কলহ সমাধা কৰক। কিছু জামালা থাকিব দিনটোত, কিন্তু আপোনাৰ কাম হ'ব। আইনী চাপ নাই, বিদ্যাত খেয়াল ৰাখক। আপোনাৰ খৰচ বেছি হ'ব পাৰে। বন্ধু ক্ষেত্ৰ ভাল নহয়। আপোনাৰ দিনটোত কিছু সমস্যা হ'ব পাৰে। ব্যৱসায়ত মন্দা দেখা যায়। প্ৰেমত ভাল নহয়। জ্ঞাতি শত্ৰুতা হৈছে, লক্ষ্য ৰাখক। সন্তান সুখত ভাল। আজি কিছু গুপ্ত শত্ৰুতা থাকিব, এই ক্ষেত্ৰতো লক্ষ্য ৰাখিব। এতিয়া আহিব বৃষ ৰাশি। বৃষ ৰাশিৰ ক্ষেত্ৰত 4 সংখ্যা ব্যৱহাৰ কৰিব, সোণালী ৰং ব্যৱহাৰ কৰিব। 7:40 পৰা 12:20 ভাল সময়, বাকী সময় চাই চিতি চলিব। আপোনাৰ শৰীৰ ভাল থাকিব। আপুনি দিনটো সাৱধানেৰে থাকিব, সতৰ্ক থাকিব। দিন বৰ ভাল নহয়। অৰ্থ ক্ষেত্ৰত ভাল নহয়। সন্তানৰ শৰীৰ লক্ষ্য ৰাখিব। সন্তান সুখত বাধা দেখা যায়। কৰ্মক্ষেত্ৰত ডাঙৰ কোনো জটিল পৰিস্থিতিৰ দিশে যাব পাৰে। এই ক্ষেত্ৰতো লক্ষ্য ৰাখিব। প্ৰেছাৰ হ'ব আজি কৰ্মক্ষেত্ৰত। ৰিস্ক নল'ব। ব্যৱসায়ত ভাল হ'ব। দাম্পত্যত ভাল। সন্তানৰ দিশটো লক্ষ্য ৰাখিব। আইন বিদ্যা আদিত ভাল হ'ব। আপুনি কোনো জামালা কৰিব পাৰে, এই ক্ষেত্ৰত সংযত হ'ব। আনৰ বাবে আপুনি বদনাম পাব পাৰে। কথা বতৰা অলপ চাই চিতি ক'ব, কিন্তু আপুনি ভাল ফল পাব। আজি সতৰ্ক হৈ থাকিব সকলোতে। এতিয়া আহিব মিথুন ৰাশি। মিথুন ৰাশিৰ ক্ষেত্ৰত ব্লু কালাৰ ব্যৱহাৰ কৰিব, 6 সংখ্যা ব্যৱহাৰ কৰিব। 7:15 পৰা 12:45 ভাল সময়, পাছৰখিনি সময় চাই চিতি চলিব। শৰীৰ আপোনাৰ ভাল, কিন্তু সন্তান পৰিয়ালৰ খেয়াল ৰাখিব। ভ্ৰমণত বাধা দেখা যায়। কাম কাজ ভালদৰে হ'ব। ব্যৱসায়ত ভাল দিশে গৈছে। কথা বতৰা ক'ব। শত্ৰুপক্ষক জবাব দিব পাৰিব। আপুনি এক্টিভ থাকিব, পজিটিভ থাকিব। দিন আপুনি অলপ চাই চিতি চলিব। আনক আপুনি ডমিনেট কৰিব। কোনো জামালা যদি আপোনাৰ আছে,
তেতিয়া আপুনি নিজৰ ওপৰত বিশ্বাস ৰাখি আগবাঢ়িব, ভাল হ'ব, ভাগ্যৰ সহায় পাব। বিদ্যাৰ ক্ষেত্ৰত ভাল নহয়, পাৰিবাৰিক অশান্তি হ'ব পাৰে, আপুনি আনক চাপ দিব, কিছু ক্ষেত্ৰত সৰু সৰু জামালা থাকিব। দাম্পত্যত অলপ গণ্ডগোল দেখা গৈছে, সন্তান সুখত ভাল। এতিয়া আহিব কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ক্ষেত্ৰত 5 সংখ্যা ব্যৱহাৰ কৰিব, সেউজীয়া ৰং ব্যৱহাৰ কৰিব। এটা 18ৰ পৰা সাৱধান হ'ব। আগবেলা সময় ঠিকে থাকিব। শৰীৰ ভাল, টকাৰ চাপ দেখা যায়, ব্যৱসায়ত উন্নতি হ'ব। আপুনি মিঠা কথা ক'ব, ভ্ৰমণ চাই চিতি কৰিব। যি কাম কাজ কৰিব আপুনি বুদ্ধিমতাৰে কৰিব, শ্বৰ্টকাট ল'ব। দাম্পত্য জীৱনত ভালেই দেখা যায়। আপুনি কাম কাজৰ ক্ষেত্ৰত আনক খটাব, ভাল হ'ব। আপুনি নিজে কোনো দিশাহীনতাৰ মুখত পৰিব পাৰে, তেতিয়া খেলি মেলি হ'ব। কিছু চাপ আছে, ডাঙৰৰ সৈতে মিলিজুলি কাম কৰিব, পৰিস্থিতি চাই আগবাঢ়িব। ৰিস্ক কিছু ল'ব পাৰিব, চাই চিতি কোনো নিজে জামালাত নাযাব, লক্ষ্য ৰাখিব। এতিয়া আহিব সিংহ ৰাশি। সিংহ ৰাশিৰ ক্ষেত্ৰত আকাশী ৰং ব্যৱহাৰ কৰিব, 3 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 7 বজাৰ পৰা 2 বজা পৰ্যন্ত ভাল সময়, বাকী সময় চাই চিতি চলিব। আপোনাৰ শৰীৰ ভাল দেখা নাযায়, লক্ষ্য ৰাখক শৰীৰৰ। আজি আপুনি কোনো ক্ষেত্ৰতে কাৰো পৰা সহায় নাপাব। কৰ্মত অলপ চাই চিতি সাৱধানে চলিব। কিছু প্ৰব্লেম আছে, ৰিস্ক নল'ব। আপুনি অনেক কিবা কিবি দেখিব পাৰে, মুখ নুখুলিব। ব্যৱসায়ত মোটামুটি চলিব, আইনী দিশ থাকিলে ভাল। দাম্পত্য বিদ্যা আদিত ভাল, কিছু লোকে নিজকে বেছি কৰি দেখাব পাৰে। আপুনি আজি আনৰ ভাল কৰিব নাযাব, কথা শুনিব লাগিব। বন্ধুত্ব বা আনক সহায় কৰা স্বভাৱ আপোনাক আজি ভোগাব পাৰে। সৰু কথাই বা কোনো বস্তুৱে ডাঙৰ ভোগান্তি হ'ব পাৰে। আপুনি কিছু মানুহক জোকাই চাব বা পৰীক্ষা কৰি চাব। এতিয়া আহিব কন্যা ৰাশি। কন্যা ৰাশিৰ ক্ষেত্ৰত 7 সংখ্যা ব্যৱহাৰ কৰিব, সোণালী ৰং ব্যৱহাৰ কৰিব। 1 বজালৈকে চলিব, পাছৰ চোৱা অলপ চাই চিতি ল'ব। শৰীৰ পৰিয়ালৰ ভাল হ'ব, ভ্ৰমণ চাই চিতি কৰিব। আজি ভালদৰে চাই চিতি সতৰ্ক হৈ কাম কৰাৰ দিন। যি কৰিব ভালকৈ কৰিব, বেছি লোকৰ লগত নাথাকিব, অকলে চলিব। ব্যৱসায়ত ভাল, আপুনি ধীৰ স্থিৰ হ'ব, চাপ নল'ব। চাকৰি কৰ্ম আদিত অলপ সাৱধান হ'ব। দাম্পত্য প্ৰেম আদিত ভাল, পৰিয়ালত আপোনাৰ এডজাষ্ট কৰিবলৈ অলপ প্ৰব্লেম হৈছে কাৰো সৈতে। সন্তান ভাগ্য ভাল, বিদ্যাত মনোযোগ দিব লাগিব।
আইনী কৰ্ম থাকিলে ভাল ফল পাব। আপুনি দিনটোত গোপনীয়তা বজাই ৰাখি কাম কাজ কৰিব। কোনো ডাঙৰ সিদ্ধান্ত নল'ব আজিৰ দিনটোত। আনৰ ওপৰত ভৰসা কৰি নাথাকিব বা নকৰিব, প্ৰব্লেম হ'ব পাৰে। এতিয়া আহিব তুলা ৰাশি। তুলা ৰাশিৰ ক্ষেত্ৰত বগা ৰং ব্যৱহাৰ কৰিব, 4 সংখ্যা ব্যৱহাৰ কৰিব। কৰ্ম কাৰ্য আপোনাৰ আজি সিদ্ধি হ'ব। আপোনাৰ টান কাম থাকিলে আজি কৰক, ভাল ফল পাব। চকুত চকু ৰাখি কথা ক'ব, শত্ৰু পৰাজয় হ'ব। ব্যৱসায়ত ভাল। যি সমস্যা আছে আপুনি আজি চেষ্টা কৰক, ভাল ফল পাব। দিন পজিটিভ আছে। শৰীৰ অলপ খিয়াল ৰাখিব। পৰিয়ালৰ ভাল। ভ্ৰমণ কিন্তু বৰ ভাল নহয়। আপুনি কৰ্তব্য কৰা ভাল হৈছে। আইনী জামালাত নাযাব। সন্তান নল'ব, বাধ্য দেখা যায়। আপুনি যোগাযোগ বঢ়াব। নিগেটিভ চিন্তা এৰক। দাম্পত্যত ভাল নহয়। পাৰিবাৰিক সমস্যা সমাধান কৰক। চাকৰিৰ ক্ষেত্ৰত ভাল। আইনী কৰ্ম যদি পুৰণি কোনো আছে তেতিয়া আপোনাক আজি ভোগাব পাৰে। বিদ্যাৰ ক্ষেত্ৰত ভালেই দেখা যায়। এতিয়া আহিব বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ক্ষেত্ৰত 4 সংখ্যা ব্যৱহাৰ কৰিব, বগা ৰং ব্যৱহাৰ কৰিব। আজি আপুনি কোনো জামালাত জড়িত হৈ পৰিব পাৰে। এই ক্ষেত্ৰত সাৱধান হ'ব। কোনো বদনাম আদি হ'ব পাৰে। শৰীৰ ভাল। কোনো জামালা বিবাদ আদিত আপুনি নাযাব। দিন বৰ ভাল নহয়। লক্ষ্য ৰাখিব, সতৰ্ক থাকিব। বিশেষভাৱে আপুনি ওচৰ চুবুৰীয়াৰ ওপৰত নজৰ ৰাখিব। ভ্ৰমণত ভাল। আজি সাৱধান হ'ব অলপ। ব্যৱসায়ত মোটামুটি। আইনী কৰ্ম থাকিলে ভাল। আপুনি মুখ বন্ধ ৰাখিব। ভাই ভনীৰ সৈতে বৰ ভাল দেখা নাযায়। খৰচ বাঢ়িব পাৰে আপোনাৰ। কিছু মানুহে প্লেন কৰিছে আপোনাক লৈ, লক্ষ্য ৰাখক। বন্ধু ভাগ্য ভাল নহয়। পৰিস্থিতি লক্ষ্য ৰাখিব। দাম্পত্যত ভাল নহয়। এতিয়া আহিব ধনু ৰাশি। ধনু ৰাশিৰ ক্ষেত্ৰত 5 সংখ্যা ব্যৱহাৰ কৰিব, নীলা ৰং ব্যৱহাৰ কৰিব। শৰীৰ লক্ষ্য ৰাখিব। সকলোৰে পৰিয়ালৰ। সময় মেইনটেইন কৰিব, ভাল হ'ব। দিন ভালেই দেখা যায়। য'ত আপোনাৰ প্ৰফিট আছে সেই কাম কৰক। দাম্পত্যত ভাল। প্ৰেমতো ভাল নহয়। আপুনি আৱেগ নিয়ন্ত্ৰণ কৰিব। সময় অপচয় কৰিছে, এই ক্ষেত্ৰত নজৰ ৰাখক। কথা কোৱাত আপোনাৰ সমস্যা হ'ব পাৰে। কোনো ভাৱে আপুনি সকলোতে নিজেই খেলি মেলি কৰিব পাৰে। এই ক্ষেত্ৰতো লক্ষ্য ৰাখিব। এতিয়া আহিব মকৰ ৰাশি। মকৰ ৰাশিৰ ক্ষেত্ৰত 3 সংখ্যা ব্যৱহাৰ কৰিব, ক্ৰীম কালাৰ ব্যৱহাৰ কৰিব। আগবেলা সময় ঠিকেই আছে, কিন্তু 1 বজাৰ পৰা অলপ সাৱধান হ'ব। শৰীৰ আপোনাৰ ভাল। অৰ্থৰ নাটনি দেখা যায়। কৰ্মত বহুত প্ৰেছাৰ আছে। ভাগ্য আজি সহায় নহয়। আপোনাৰ কাম দায়িত্ব আদি ভাল হ'ব, কিন্তু কাম কৰাত আপোনাৰ প্ৰব্লেম হ'ব। আনৰ কাম কৰাত সমস্যা হ'ব। ব্যৱসায়ত ভাল নহয়। দাম্পত্য জীৱনত ভাল। বিদ্যা আইন ভাল। আনে আপোনাৰ খং দেখি কাম আদায় কৰিব পাৰে। সৰু
কামেও আদায় কৰাত আপোনাৰ সমস্যা হ'ব। আপোনাৰ ওপৰত বাজি মাৰিব পাৰে আনে, এই ক্ষেত্ৰত লক্ষ্য ৰাখিব। এতিয়া আহিব কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ক্ষেত্ৰত ব্লেক কালাৰ ব্যৱহাৰ কৰিব, 4 সংখ্যা ব্যৱহাৰ কৰিব। যি কাম কাজ টান সেই কাম কাজ কৰক, আজি ভাল হ'ব। আপুনি আজি কাম কাজত তৃপ্তি পাব। শত্ৰু দমন হৈছে বা হ'ব। কথা বেছিকৈ ক'ব, আপুনি জবাব দিব। আজি আপুনি ভবাৰ দৰে কাম কাজ হ'ব। ব্যৱসায়ত মোটামুটি চলিব। চাকৰিৰ ক্ষেত্ৰত ভালেই দেখা যায়। কোনো প্ৰব্লেম অফিচ কৰ্ম আদিৰ সমাধান হ'ব পাৰে। আইনী কৰ্মত ভাল। সন্তান অলপ অবাধ্য দেখা যায়। আপুনি এগ্ৰেছিভ মুডত থাকিব। প্ৰেছাৰ থকা কাম নকৰিব। শৰীৰ পৰিয়ালৰ ভাল। টকাৰ চাপ দেখা যায়। দাম্পত্য জীৱনত ভাল নহয়। আজি আপোনাক আনৰ প্ৰয়োজন হ'ব পাৰে। বিদ্যাত ভাল নহয়। আপুনি ভেলু দেখাব পাৰিব। জেদ ৰাখিব। কিছু পৰিস্থিতি অলপ টাফ হ'ব পাৰে, এই ক্ষেত্ৰত লক্ষ্য ৰাখিব। এতিয়া আহিব মীন ৰাশি। মীন ৰাশিৰ ক্ষেত্ৰত 3 সংখ্যা ব্যৱহাৰ কৰিব, বগা ৰং ব্যৱহাৰ কৰিব। প্ৰায় 12:30লৈকে 7 বজাৰ পৰা অলপ চাই চিতি ল'ব। বাকী সময় ঠিকেই আছে। দিন অলপ চাই চিতি চলিব। কোনো জামালা হ'ব পাৰে, এৰি চলিব। শৰীৰ ভাল, কিন্তু সন্তানৰ খিয়াল ৰাখক। আইনী প্ৰব্লেম দেখা নাযায়। আপুনি প্ৰেছাৰ লৈ কোনো কাম নকৰিব। ভাগ্যৰ সহায় নহয় দিনটোত। ব্যৱসায়ত দাম্পত্যত ভাল। বন্ধু এৰি চলিব। গুপ্ত শত্ৰুতা আছে, লক্ষ্য ৰাখিব। আইনী কৰ্ম ভাল। পৰিস্থিতি চাই চলিব। হঠাৎ আপোনাৰ খং ৰাগ বাঢ়িব পাৰে। ডাঙৰৰ পৰা সাৱধান হ'ব। দাম্পত্যত ভাল। পাৰিবাৰিক বিবাদ হ'ব পাৰে। দিনটোত ডাঙৰ কোনো দায়িত্ব নল'ব। আপোনাক ভোগাব। আপোনাৰ কনফিডেন্স কম দেখা যায়। মনৰ এনাৰ্জি আপুনি বঢ়াই তোলক। আজিৰ দিনটোৰ ৰাশিফল ইমানেই। ধন্যবাদ।